নয়ন প্ৰতিম কুমাৰ আজি সমগ্ৰ বিশ্বত আজি বিশ্ব শিশু দিৱস উদযাপন কৰা হৈছে আৰু এই বিশ্ব শিশু দিৱস উপলক্ষে আজি আমি প্ৰতিদিন টাইমে এটা বিশেষ অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ ইউনিসেফৰ সহযোগত আৰু এইবাৰ এই যে বিশ্ব শিশু দিৱস এই বিশ্ব শিশু দিৱসৰ এইবাৰৰ যি মূল থিম সেই থিম হৈছে ফৰ এভৰি চাইল্ড এভৰি ৰাইট সমগ্ৰ বিশ্বজুৰি আজি এই যিটো থিম আছে এই থিমৰ ওপৰত আজি বিশ্ব শিশু দিৱস উদযাপন কৰা হৈ আছে আৰু আমাৰ অসম সাপেক্ষে আজি আমি যেহেতু আমি কৈছোৱে যে আজি এটা বিশেষ অনুষ্ঠান ইউনিসেফ আৰু প্ৰতিদিন গোষ্ঠীৰ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ এই বিশেষ অনুষ্ঠান আৰু আজি এই প্ৰতিদিন টাইমৰ এই মঞ্চত আমি এটা বিশেষ বিষয়ৰ ওপৰত আমি কথা পাতিম বিশ্ব শিশু দিৱসৰ সৈতে সংগতি ৰাখি এই বিশেষ বিষয়টো হৈছে জলবায়ু পৰিৱৰ্তন আৰু দেখা গৈছে যে সমগ্ৰ বিশ্বত এতিয়া জলবায়ু পৰিৱৰ্তন হৈছে জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ বিভিন্ন প্ৰান্তত মানৱ সমাজ আক্ৰান্ত হৈছে আৰু এই ক্ষেত্ৰত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে শিশু আৰু মহিলাসকল গতিকে আজি যেটো বিশ্ব শিশু দিৱস এই বিশ্ব শিশু দিৱসত আমি এই বিশেষ অনুষ্ঠানৰ জৰিয়তে আমি ইউনিসেফৰ সহযোগত যি অনুষ্ঠানৰ আয়োজন কৰিছোঁ ইয়াত বিশেষ কিছুমান শিশু কিশোৰ আমাৰ সৈতে আছে তেওঁলোকে আজি আপোনালোকৰ সন্মুখত কথা পাতিব তেওঁলোকৰ সমস্যাৰ কথা ক'ব আৰু আমি সংবাদ মাধ্যম হিচাপে আমি সাংবাদিকসকলে কি কৰিব লাগে কি কৰা উচিত সেই সম্পৰ্কত তেওঁলোকে আজি নিজৰ মতামত আজি প্ৰকাশ কৰিব কিন্তু আমি এই অনুষ্ঠানৰ মাজলৈ যোৱাৰ আগত মই চিনাকি কৰাই দিছোঁ প্ৰথমে মোৰ সৈতে আছে ধৃতিদীপা দত্তৰ ঘৰ ধেমাজি জিলাৰ মাটিখোলাত আৰু ধৃতিদীপা এগৰাকী ক্লাইমেট এক্টিভিষ্ট মই ধৃতিদীপাৰ ওচৰলৈ গৈছোঁ প্ৰথমে ধন্যবাদ নয়ন স্যাৰ নমস্কাৰ মই ধেমাজিৰ মাদাৰ্ছ প্ৰাইড স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী আজি আমি শিশুসকলে ক্লাইমেট চেঞ্জৰ দৰে এটি আলোচনা চক্ৰত ভাগ লৈ আমাৰ অনুভৱসমূহ ব্যক্ত কৰিবলৈ আপোনালোকে আমাক যি সুযোগ দিলে তাৰ বাবে অশেষ ধন্যবাদ মই আজি আমাৰ এই অনুষ্ঠানটোলৈ প্ৰতিদিন টাইমছ মিডিয়া গ্ৰুপৰ মেনেজিং ডাইৰেক্টৰ স্মিতাক্ষী বৰুৱা মেমক স্বাগতম জনাইছোঁ আৰু স্বাগতম জনাইছোঁ ডক্টৰ মধুলিকা জনাথন মেমক তেওঁ চিফ অফ ইউনিসেফ আসাম ষ্টেট অফিচ লগতে মই স্বাগতম জনাইছোঁ পূৰ্ণিমা দেৱী বৰ্মন মেমক তেওঁ অসমৰে এগৰাকী ৱাইল্ড লাইফ বায়'লজিষ্ট ধন্যবাদ ধৃতিদীপা আমি আগবাঢ়িম আমি অনুষ্ঠানৰ মাজলৈ আগবাঢ়িছোঁ এতিয়া আৰু মই প্ৰথমে আমাৰ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক মই প্ৰতিদিন টাইমৰ সঞ্চালক তথা পৰিচালন সম্পাদক মই স্মিতাক্ষী বৰুৱা গোস্বামীৰ ওচৰলৈ আহিছোঁ আপুনি মই আপোনাৰ পৰা জানিব খুজিছোঁ যে এই যিটো এটা বিশেষ অনুষ্ঠান আজি এটা বিশেষ দিন সমগ্ৰ বিশ্বত উদযাপন হৈছে আৰু আমি প্ৰতিদিন স্বাধীন প্ৰতিদিন গোষ্ঠী আৰু ইউনিসেফ আমি এই যি অনুষ্ঠানৰ আয়োজন কৰিছোঁ এই বিষয়ে আপুনি কি ক'ব আজি 20 নৱেম্বৰ আৰু 20 নৱেম্বৰ তাৰিখে গ্লোবেলি ৱৰ্ল্ড চিলড্ৰেনছ ডে উদযাপন কৰা হয় আমিও তাৰে অংশীদাৰ হৈছোঁ প্ৰতিদিন টাইম আৰু ইউনিসেফে এক যৌথ প্ৰচেষ্টা এটা লৈছে আমি ক্লাইমেট চেঞ্জৰ বাবে মাত মাতিবলৈ আমাৰ চিলড্ৰেন যোনখিনি এক্টিভিষ্ট আণ্ডাৰ ইউনিসেফ তেখেতসকলে কিছু এনেকুৱা ভালনাৰেবল ডিষ্ট্ৰিক্টছ অফ আছামৰ পৰা তেওঁলোক বিলং কৰে য'ত বান সমস্যাটো জ্বলন্ত সমস্যা এটা হৈ পৰিছে আৰু তেখেতসকলে যোনখিনি সমস্যাৰ সন্মুখীন হয় এই ক্লাইমেট চেঞ্জৰ বাবে তেখেতসকলৰ নিজৰ ব্যাখ্যা আগবঢ়াব আৰু আমি এজ এ মিডিয়া অৰ্গেনাইজেশ্যন আমি কেনেকৈ তেখেতসকলৰ সহায় হাত আগবঢ়াব পাৰোঁ তাৰে আমি এই আলোচনা চক্ৰত আমি সন্মিলিত হৈছোঁ আৰু তেখেতসকলৰ লগত একেলগে আমি কাম কৰি আগবাঢ়ি যাম বুলি আমি এটা প্ৰচেষ্টা আগবঢ়াইছোঁ Dr. Madhulika ma'am, could you tell us about UNICEF engagement with the children of Assam as far as climate change and children's rights is concerned? Thank you for this question and thank you for this engagement on World Children's Day. Children really are at the center of vulnerabilities for climate change और जब हम देखते हैं कि
बच्चों के साथ हम किस तरह से काम कर सकते हैं। तो बच्चों के साथ जो एसेंशियल सर्विसेज हैं, चाहे वो स्वास्थ्य हो, पोषण हो, वॉश की सर्विसेज हो, तो उनके लिए किस तरह से हम इनको क्लाइमेट रेजिलिएंट बना सकें, उनका जो बच्चों का जो नज़रिया है उसको हम समझ सकें, उनकी जो दिक्कतें हैं उनको हम समझ सकें, तो वो एक बहुत बड़ा पर्सपेक्टिव होता है जो यूनिसेफ बच्चों से सुनकर पॉलिसी मेकर्स, मीडिया तक ला सकते हैं। और हम चाहते हैं कि जिस तरह आज आपने बच्चों को एक जगह दी है, एक स्थान दिया है कि वो अपनी बातों को रख सकें, तो यूनिसेफ इसमें बच्चों के साथ काम करना चाहते हैं कि उनकी आवाज़ हर जगह तक पहुंच सके। थैंक यू मैम। ডক্টৰ পূৰ্ণিমা, আপুনি যিহেতু হাড়গিলাৰ সংৰক্ষণৰ বাবে কাম কৰি আছে, মহিলাসকলক লৈ আপুনি বিশেষভাৱে আগবাঢ়িছে, মহিলা সবলীকৰণ এম্পাৱাৰমেণ্ট কৰিছে। এই ক্ষেত্ৰত আমি যে কৈছোঁ যে শিশুসকলৰ আজি সমগ্ৰ বিশ্বত শিশু দিৱস উদযাপন হৈ আছে আৰু শিশুসকল অধিক আক্ৰান্ত হয় ক্লাইমেট চেঞ্জৰ ফলত। গতিকে শিশুসকলক আমি কেনেদৰে আগবঢ়াই নিব পাৰোঁ, তেওঁলোকৰ যিটো ভইচ, তেওঁলোকৰ যিটো কথা, মনৰ কথা, সেইবোৰ আমি কেনেকৈ ৰাখিব পাৰোঁ? আপুনি যিটো প্ৰশ্ন কৰিলে, হয়, আমি মানে হাড়গিলা সংৰক্ষণৰ কাৰণে আমি হাজাৰ হাজাৰ মহিলাৰ লগত কাম কৰি আছোঁ, কিন্তু লগতে আমাৰ সদায় যেতিয়া আমি ৰাইজৰ লগত কাম কৰি আছোঁ, হাড়গিলা আৰ্মি মহিলাসকল হয়তো হাইলাইট হয়, কিন্তু ইয়াৰ লগত আমাৰ শিশুসকলৰ যিটো এটা প্ৰগ্ৰেম, আৰু মই নিজেই বহুত বেছি পেশ্যনেট শিশুসকলৰ লগত কাম মই বহুত সৰুৰ পৰাই মই কৰোঁ। আৰু আমাৰ শিশুসকলৰ অনুষ্ঠানটো এটা বহুত গুৰুত্বপূৰ্ণ অনুষ্ঠান, স্কুলে স্কুলে গৈ পেলাই আমি এনভাইৰনমেণ্ট এডুকেশ্যন দিয়াটো। আৰু যেতিয়া আমাৰ হাড়গিলা আৰ্মিত সকলো মাতৃয়ে হয় বিশেষকৈ, গতিকে শিশুসকলক আমি ঘৰৰ পৰাই শিক্ষা দিবলৈ চেষ্টা কৰোঁ। তাৰ লগতে আমাৰ এটা বিশেষ অনুষ্ঠান আছে, এটা আমাৰ হাড়গিলা লাৰ্ণিং চেণ্টাৰ আছে পচৰীয়া কুশলকৰ হাইস্কুলত। হাড়গিলা লাৰ্ণিং চেণ্টাৰত গোটেই হাড়গিলাৰ জীৱন চক্ৰ বা হাড়গিলাক প্ৰতীক হিচাপে লৈ আমি জীৱ বৈচিত্ৰ্য এনভাইৰনমেণ্ট এডুকেশ্যন দিবলৈ আমি প্ৰয়াস কৰি আছোঁ হাজাৰ হাজাৰ ল'ৰা ছোৱালীলৈ। আৰু তাত এইটো কেনেকৈ কানেকশ্যন হয়, ইয়াত ইয়থসকলৰ প্লেটফৰ্ম, ইয়থসকলৰ কাৰণে, কাৰণ আমাৰ লগত বহুত ইণ্টাৰ্ণছ থাকে ইউনিভাৰ্চিটিৰ পৰা, কলেজৰ পৰা, আৰু সেই ইণ্টাৰ্ণছসকলে তাত গৈ পেলাই টিচাৰ হয় আৰু ল'ৰা ছোৱালীবিলাকক শিকায়। গতিকে এনেকৈ আৰু এতিয়া শিশুসকলক জড়িত কৰোৱা হৈছে। হয় হয়, আমাৰ শিশুসকলৰ আনকি যেতিয়া হাড়গিলা আৰ্মি হোৱাই নাছিলে, শিশুসকলৰ পৰাই সকলো আৰম্ভ হৈছে, আৰু শিশুসকলৰ এই অনুষ্ঠানটো আৰু হ'বই লাগিব। আপুনি পৰিৱেশ সংৰক্ষণৰ বা যিকোনো এটা পৰিৱেশ সংৰক্ষণৰ কাম, এটা স্পেচিছ বচাবৰ কাৰণে বা যিকোনো এটা আপুনি সমস্যা সমাধানৰ কাৰণে শিশুসকল আপোনাৰ প্ৰথম মাধ্যম। কাৰণ আমি কিয় কাম কৰি আছোঁ বা এই পৃথিৱীখন কাৰ কাৰণে, আমাৰ ডাঙৰবিলাকৰ কাৰণে নহয়, আমি যিখিনি কৰি আছোঁ আমাৰ শিশুসকলৰ কাৰণে কৰি আছোঁ। গতিকে আমি সদায় যে কৈ আছোঁ আমি প্ৰকৃতি বচাব লাগে কাৰ কাৰণে, আমাৰ শিশুসকলৰ কাৰণে। গতিকে তেওঁলোকৰে ভৱিষ্যত, তেওঁলোকৰ কাৰণে আমি এইবোৰ কাম কৰি আছোঁ। ধন্যবাদ পূৰ্ণিমা। মই আহিম আপোনাৰ ওচৰলৈ যে আমি পলিচি নীতিবোৰ কেনেকৈ লোৱা উচিত, কেনেদৰে লোৱা উচিত, বিশেষকৈ শিশুসকলৰ সাপেক্ষে আমি পাতিম কথা। আৰু মই এতিয়া মোৰ সহযোগী এংকৰ ধৃতিদীপাৰ ওচৰলৈ আকৌ আহিছোঁ। ধৃতিদীপা, আজি আমাৰ সন্মুখত ক্লাইমেট এক্টিভিষ্ট আছে ছগৰাকী। মই নামবোৰ কৈ দিছোঁ। জয়শ্ৰী দাস আহিছে আমাৰ মাজুলীৰ পৰা, জয়শ্ৰী স্বাগতম জনাইছোঁ। সুহেল দেৱ আহিছে বৰাক উপত্যকাৰ পৰা, কাছাৰ জিলাত শিলচৰত ঘৰ। আমাৰ লগত আছে পূৰ্ণিমা মাঝি ডিব্ৰুগড় জিলাত ঘৰ, দিৰিয়াল চাহ বাগিচা, স্বাগতম জনাইছোঁ। আৰু লগত আছে আমাৰ ৰাতুল পাওৰ ঘৰ ধেমাজি জিলাত। লগতে আছে চুইটি দাসৰ ঘৰ কাছাৰ জিলাত। আৰু শেষত বাওঁফালে মোৰ আছে লখিমপুৰ জিলাৰ পৰা আহিছে পদুম নায়ক। কি কথা পাতিবা, তেওঁলোকৰ কি সমস্যা আছে? বহুতো তেওঁলোকে সমস্যা নিজৰ ঠাইডোখৰতে ক্লাইমেট চেঞ্জৰ ওপৰত বহুতো অসুবিধা তেওঁলোকে সন্মুখীন হয়। আমি ৰাতুল পাৰ ওচৰলৈ যাওঁ নেকি প্ৰথমে? হয়, আমি ৰাতুল পাৰৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতুল, কেনেকুৱা ধৰণৰ সমস্যা হৈছে? আৰু শিশু সভা, আমাৰ যিটো পঞ্চায়তী ৰাজ ব্যৱস্থা আছে তাত শিশু সভাৰ আয়োজন কৰা হয়, আৰু মই জানিব পাৰিছোঁ যে তোমালোকে সেই শিশু সভাত ইতিমধ্যে ভাগ লৈছা। এতিয়া তোমালোকে যিবোৰ কথা তাত কৈছা, কি কথা কৈছা, আৰু সেই কথাবোৰ চৰকাৰে কাৰ্যকৰী কৰিছেনে নাই, আৰু কি কাৰ্যকৰী কৰিব লাগিব? তোমাৰ দৃষ্টিত কি আছে? মানে মোৰ পঞ্চায়তটো হৈছে বাহিৰজনাই গাঁও পঞ্চায়ত। তাতে কি হয়, মানে মোৰ পঞ্চায়তৰ ওচৰত যিবোৰ পঞ্চায়ত আছে সেইবোৰৰ লগত লৈ আৰু মোৰ পঞ্চায়তৰ পৰা 7-8খনতকৈও অধিক গাঁও মানে বানপানীত আক্ৰান্ত হয়, বানপানীত ডুবি যায়। সেইটোৰ ফলত কি হয়, আমি শিশু আৰু গৰ্ভৱতী মহিলা যিসকল আছে আমাৰ বহুতো প্ৰব্লেম হয়। যেনে ধৰক আমি স্কুললৈ যাব নোৱাৰোঁ, আৰু প্ৰেগনেঞ্চি মাদাৰ্ছ, শিশুসকলৰ যিটো স্বাস্থ্যৰ যিটো বেমাৰ হয় সেইটো মানে
ট্ৰিটমেণ্ট কৰিবলৈ আমি ক'লৈকো যাব নোৱাৰোঁ যিহেতু চাৰিওফালে বানে আক্ৰান্ত হৈ থাকে সেইটোৰ ফলত আৰু হৈছে যিটো আমাৰ মানে খেতি উৎপাদন নথকা হৈ যায় সেইটো সময়ত বা যিবিলাকে হাজিৰা কৰে সেইবোৰো মানে কামলৈ যাব নোৱাৰে আৰু মানে ঘৰত মানে ইনকামৰ আয় নথকাৰ কাৰণে নিজৰ ল'ৰা ছোৱালীক বহিৰাজ্যলৈ পঠাই দিয়ে তেওঁৰ জীয়াই থকা সেই ভৱিষ্যত ভাবি মানে ঘৰৰ পৰিয়ালো মানে বাহিৰলৈ পঠাই দিয়ে কাম কৰক বা পইচাৰ বিনিময়ত তেনেকৈ কৰে তাতে মই শিশু গাঁও সভা যিটো ইউনিচেফৰ সহযোগত RBC আৰু মোৰ লোকেল NGO যিটো আছে নৰ্থ ইষ্টাৰ ক্লাব তেওঁলোকে ইমান ধুনীয়া এটা প্লেটফৰ্ম দিছে আমাক যে শিশু গাঁও সভা তাতে মই মোৰ পঞ্চায়তৰ সভানেত্ৰী বাইদেউ আছিলে তেখেতলোকৰ আগত মই ব্যক্ত কৰাইছিলোঁ যে সেই মোৰ যিবোৰ সমস্যা কৈ গ'লোঁ সেই সকলোবোৰ সমস্যা ব্যক্ত কৰিছিলোঁ আৰু মই মোৰ সহপাঠী আৰু গাঁৱৰ যিবোৰ বন্ধু আছে তেওঁলোকৰ লগত মিলি আমি ডিমাণ্ড কৰিছিলোঁ সেই ফাৰ্ষ্ট ডিমাণ্ডটো হৈছিলে মোৰ হোষ্টেল বা আশ্ৰয়স্থান লাগে বানপানীৰ সময়ত যিহেতু আমি বানপানীৰ সময়ত বহিৰাজ্যলৈ যাব লগা হয় যদি আমাৰ মাজত সেই স্থান শিবিৰ বা হোষ্টেলৰ নিচিনাকৈ যদি এটা প্লেটফৰ্ম দিয়ে য'ত আমি সুস্থভাৱে খেলিব পাৰি পঢ়িব পাৰি স্কুলো তাতে হওক বানপানীৰ সময়ছোৱাত যদি তেনেকুৱা প্লেটফৰ্ম এখন পাওঁ তেতিয়া আমি বহিৰাজ্যলৈ কাম কৰিবলৈ যাব নাপাম আৰু যিহেতু মই বিশেষকৈ মোৰ NGO যিটো লোকেল NGO আছে মহিলাৰ ওপৰত বেছিকৈ কাম কৰে সেইটোৰ ওপৰত মানে যিবোৰ গৰ্ভৱতী মহিলা আছে আৰু চিলড্ৰেনছ আছে 5 বছৰৰ তলত 2 মহীয়া 3 মহীয়া তেওঁলোকৰ কাৰণে এটা মানে বৰ্ড ক্লিনিক যিটো মানে সেইটোৰ বিষয়ে বেছিভাগ মানুহে নাজানে যেনেদৰে আমাৰ এম্বুলেন্স গাড়ীত হয় 4চকীয়া বাহনত ঠিক তেনেদৰে পানীত চলা এখন এম্বুলেন্স হয় পানীত চলা এম্বুলেন্স যেনে নাৱত হওক বা এখন দিলে নে চৰকাৰে দিলে নে সেইখন নাই চৰকাৰে দিব লাগিব তোমাৰ দাবী কি থাকিব এতিয়া মই চৰকাৰক এয়াই দাবী জনাম যে যিহেতু মোৰ সেই পঞ্চায়ত বা মোৰ জনাই ব্লকটোত বেছিভাগ বানে আক্ৰান্ত তো সেইটোৰ কাৰণে আমি বেলেগ দিনৰ কাৰণে নালাগে কিন্তু আমাক বানৰ সময়ছোৱাত আমাক সেই বটখন লাগিব বট এম্বুলেন্স তেওঁলোকক লাগিব এয়া আছিলে ধেমাজিৰ ৰাতুল পাও এগৰাকী ক্লাইমেট এক্টিভিষ্ট এইগৰাকী ক্লাইমেট এক্টিভিষ্ট তেখেতে ফিল্ডৰ পৰা আহি আমাক এই কথা কৈছে গতিকে আমি আশা কৰিম যে চৰকাৰে এইখিনি কথা শুনিছে আৰু শুনি পেলাই যিসকল পলিচি মেকাৰ্ছ আছে সেই পলিচি মেকাৰ্ছসকলে এই কথাখিনি ৰাতুল পাওৰ যিখিনি কথা ক্লাইমেট এক্টিভিষ্ট আকৌ কৈছোঁ ক্লাইমেট এক্টিভিষ্ট ৰাতুল পাৱে কৈছে যে ধেমাজি জিলাত তেওঁৰ বিশেষ এই অঞ্চলটোত বানপানীৰ সময়ত এখন বোট এম্বুলেন্সত তেওঁলোকৰ প্ৰয়োজন আছে গতিকে আমি এই বিষয়ে আমি কথা পাতিম কিন্তু এই মুহূৰ্তত এতিয়া লৈছোঁ চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আৰু আমি কথা পাতি আছোঁ আজি এই যি বিশ্ব শিশু দিৱস এই শিশু দিৱসৰ সৈতে সংগতি ৰাখি আমি ক্লাইমেট এক্টিভিষ্ট আমাৰ সৈতে যিহেতু আছে শিশুসকল আছে তেওঁলোকৰ সৈতে আমি কথা পাতি আছোঁ মই আকৌ এবাৰ চিটিটিপাৰ ওচৰলৈ গৈছোঁ আমাৰ গভৰ্ণমেণ্ট স্কুলবোৰত বিশেষকৈ প্ৰতিটো শনিবাৰে ছেটাৰডে ফৰ ৰেজিলিয়েঞ্চ প্ৰগ্ৰেম বুলি এটা প্ৰগ্ৰেম অনুষ্ঠিত কৰা হয় ইউনিচেফৰ আণ্ডাৰত RBC বা NGOৰ সহযোগত এই অনুষ্ঠানটো আয়োজন কৰা হয় গতিকে মই মোৰ বন্ধু পদুম নায়কক সুধিব বিচাৰিছোঁ যে এই অনুষ্ঠানটোৰ পৰা আমি শিশুসকল কেনেদৰে উপকৃত হওঁ বা এই অনুষ্ঠানটোৱে কেনেধৰণে আমাক সহায় কৰে বা কি কৰে এই অনুষ্ঠানটোত বিশেষকৈ শিকোৱা হয় যে সম্ভাৱ্য দুৰ্যোগৰ সময়ত আমি কি কৰিব লাগে কি কৰিব নালাগে আৰু দুৰ্যোগ আহিলে আমি নিজকে কেনেদৰে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ আৰু ক্ষয় ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব পাৰোঁ এই বিষয়ে এই অনুষ্ঠানটোত শিকোৱা হয় এই অনুষ্ঠানটোৰ যোগেদি আমি বহুতো কথা জানিবলৈ পাইছোঁ আমাৰ বিদ্যালয়ত অনুষ্ঠিত হৈছিল এবাৰ এই বিষয়ে মই জানিবলৈ পাইছোঁ আৰু মোৰ গাঁৱতো মই খেলৰ যোগেদি কথাৰ যোগেদি মানে বিভিন্ন কামৰ যোগেদি এই ইউনিচেফৰ আণ্ডাৰত RBCয়ে অনুষ্ঠিত কৰা এই ছেটাৰডে ফৰ ৰেজিলিয়েঞ্চ প্ৰগ্ৰেমৰ সকলো ব্যৱহাৰিক প্ৰণালীবদ্ধখিনি গাঁৱে গাঁৱে প্ৰচাৰ কৰি আহিছোঁ ধন্যবাদ পদুম নায়ক পূৰ্ণিমা মাঝি আছে পূৰ্ণিমা মাঝি আহিছে ডিব্ৰুগড়ৰ পৰা আৰু পূৰ্ণিমা মাঝি হৈছে এগৰাকী ক্লাইমেট এক্টিভিষ্ট আৰু পূৰ্ণিমাই খুব ভাল কাম এটা কৰি আছে পূৰ্ণিমা যিখন চাহ বাগিচাত থাকে সেই চাহ বাগিচাখনত পূৰ্ণিমাই তাৰ যিসকল বাগিচাত যিসকল লোক কাম কৰে সেই লোকসকলক প্লাষ্টিক প্ৰদূষণ কাৰণ আমাৰ এই যি গোলকীয় উষ্ণতা আৰু যি আমি জলবায়ু পৰিৱৰ্তনৰ কথা কৈ আছোঁ ইয়াত আটাইতকৈ বেছি আমি ক্ষতিগ্ৰস্ত হৈছোঁ প্লাষ্টিক প্ৰদূষণৰ পৰা আৰু এই ক্ষেত্ৰত পূৰ্ণিমাই কাম কৰি আছে
প্লাষ্টিক প্ৰদূষণ কেনেদৰে ৰোধ কৰিব পাৰি, ছলিড ৱেষ্ট মেনেজমেণ্ট কেনেকৈ আমি ছেগ্ৰিগেট কৰিব পাৰোঁ, ইমান কম বয়সতে এই কাম কৰিছে পূৰ্ণিমাই। মই পূৰ্ণিমাৰ মুখৰ পৰা জানিব খুজিছোঁ কি কাম কৰিছে আচলতে পূৰ্ণিমাই। জলবায়ু পৰিৱৰ্তন সমস্যা বহুত দেখিবলৈ পোৱা গৈছে আৰু আমি আমাৰ বাগানত আগতে আমাৰ বাগানত য'তে ত'তে জাবৰ জোঁথৰ পেলাই আৰু আমাৰ পৰিৱেশটো নষ্ট হৈছিলে। তাৰপিছত আমি আমাৰ কিশোৰী ক্লাব বুলি আমাৰ ক্লাব এটা আছে, তাত আমি লগ খাই আমি সেইটো সিদ্ধান্ত ল'লোঁ যে আমি আমাৰ বাগানৰ মেনেজাৰক ক'লোঁ যে আমাৰ বাগানত ডাষ্টবিন এটা লাগে। তাৰপিছত আমাৰ মেনেজাৰে ডাষ্টবিনটো দিলে, বাট সেইটো মানুহে ব্যৱহাৰ কৰা নাছিলে। তাৰপিছত আমি মানুহক সজাগ কৰিলোঁ যে আমি সদায় জাবৰ জোঁথৰ ডাষ্টবিনত পেলাব লাগে আৰু পচা জাবৰ আৰু নপচা জাবৰ দুটা ভাগ কৰি পেলাব লাগে। এতিয়া আমাৰ গাঁওখন বহুত চেঞ্জ হৈছে আগৰ পৰা আৰু মই ভাবোঁ যে অকল আমাৰ গাঁওখন নহয়, গোটেই পৃথিৱীৰ মানুহ যাতে আমাৰ পৃথিৱীখন নিজেই যদি চফা ৰাখে আগলৈ মানে আমাৰ পৃথিৱীখন প্ৰথমে নিজৰ ঘৰখন চাফ চিকুণ কৰি ৰাখিব লাগিব। প্ৰথমে আমাৰ নিজৰ ঘৰখন চাফ চিকুণ কৰি ৰাখিব লাগিব, তাৰপিছত আমাৰ নিজৰ গাঁওখন, তাৰপিছত ৰাজ্য, তাৰপিছত দেশ, সমগ্ৰ বিশ্ব। মই তোমাৰ পৰা আৰু এটা কথা খুব চমুকে জানিব খুজিছোঁ যে তুমি যে ক'লা যে পৃথক ঘৰতেই কৰে, যে এইখিনি গোটা আৱৰ্জনা মই কোনখিনি ক'ত পেলাব লাগিব মানুহখিনি জনা হৈছে এতিয়া। তুমি তাত কেনেকৈ অৰিহণা যোগাইছা মানুহখিনিক, কেনেদৰে তুমি কৈছা যে এইটো এনেকৈ কৰিব লাগে এনেকৈ কৰিব লাগে? আমি এবাৰ সেইটো বিষয়ে বাতৰ নাট কৰিছিলোঁ আমাৰ লাইনে মানে আমাৰ গাঁৱে গাঁৱে আমি বাতৰ নাট কৰিছিলোঁ। তো সেইটো বিষয়ে আমি মানুহক বুজাইছিলোঁ যে মানে পচা জাবৰ আৰু নপচা জাবৰ কেলে আমি বেলেগ পেলাব লাগে। আকৌ আমি পচা জাবৰবোৰ আমি সাৰ হিচাপে বাৰীতো দিব পাৰোঁ, খেতিত ব্যৱহাৰ কৰিব পাৰোঁ, সেইটোৱে আৰু। ধন্যবাদ। এয়া আছিলে পূৰ্ণিমা মাঝি। ডিব্ৰুগড় এখন চাহ বাগিচাত জনসাধাৰণক সজাগ কৰিছে পূৰ্ণিমা। ইমান কম বয়সত পূৰ্ণিমা সেই কাম কৰিছে। যিবোৰ আমাৰ ঘৰৰ যিবোৰ জাবৰ ওলায়, সেই জাবৰবোৰ কেনেকৈ আমি সেইবোৰ আমি পেলাব লাগে, সেই সকলোবোৰ কথা নিজেও শিকিছে, আনকো শিকাইছে। গতিকে এই অৱস্থাৰ পৰা যদি আমি শিশুসকলক, সমগ্ৰ শিশুবোৰক যদি আমি ঘৰতেই যদি আমি এই শিক্ষা প্ৰদান কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই যিটো সমস্যা, আমাৰ যিটো জলবায়ু পৰিৱৰ্তনৰ যিটো সমস্যা, এই সমস্যাৰ পৰা আমি বহু পৰিমাণে আমি হাত সাৰি থাকিব পাৰিম। এই বিশেষ অনুষ্ঠান আমি আমাৰ চলি থাকিব। কিন্তু এই মুহূৰ্তত মই আকৌ এবাৰ চমু এটা বাণিজ্যিক বিৰতি লৈছোঁ। বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম আমাৰ এই আলোচনাৰ মাজলৈ। বিৰতিৰ পিছত আমি আকৌ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ। আৰু প্ৰতিদিন গোষ্ঠী আৰু ইউনিচেফৰ এই যি বিশেষ অনুষ্ঠান চিলড্ৰেনছ টেক অভাৰ, আমি কৈছোঁ যে এই চিলড্ৰেনছ টেক অভাৰৰ আমি অৰ্থ আমি ৰাইজক কৈ আছোঁ যে আচলতে কিয় চিলড্ৰেনছ টেক অভাৰ নামৰ এই অনুষ্ঠানটোৰ কিয় আয়োজনৰ প্ৰয়োজন আহি পৰিছে, আমি সেই বিষয়ে কথা পাতিম। আমাৰ যিহেতু আমাৰ পৰিচালন সম্পাদক আমাৰ স্মিতাক্ষী বি গোস্বামী আছে আৰু আমাৰ অন্যান্য যিসকল পেনেলিষ্ট আছে তেওঁলোকৰ সৈতে কথা পাতিম। কিন্তু এতিয়া মই আকৌ এবাৰ ধৃতিদীপাৰ ওচৰলৈ গৈছোঁ। ধৃতিদীপাৰ তিনিটা কুৱেশ্যন আছে আমাৰ তিনিওগৰাকী পেনেলিষ্টক সুধিব। ধৃতিদীপাই। হয়, মই প্ৰথমটো কুৱেশ্যন স্মিতাক্ষী মেমক সুধিব বিচাৰিছোঁ। গতিকে আজি আমি এখন প্লেটফৰ্ম পাইছোঁ। মই মোৰ বন্ধু বান্ধৱীসকলে ইয়াত নিজৰ সমস্যাসমূহৰ কথা কৈছোঁ বা আমাৰ অনুভৱসমূহ ব্যক্ত কৰিছোঁ। গতিকে আপুনি কি ভাবে যে আমি ইমান এটা সুন্দৰ প্লেটফৰ্ম পাইছোঁ আৰু ইয়াত আমি আমাৰ সমস্যাসমূহৰ কথা ক'ব আহিছোঁ, কিন্তু আমি ইয়াতে সীমিত নেকি? আপুনি আমাক আৰু কেনেধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা আপুনি চাব বিচাৰে বা কেনেধৰণে আমাক আগবাঢ়ি যোৱাত আপুনি সহযোগিতা কৰিব বিচাৰে? ধন্যবাদ ধৃতিদীপা, খুব সুন্দৰ প্ৰশ্ন। মই ভাবোঁ যে আজি এইটো এটা খুব ইউনিক ইনিচিয়েটিভ ইউনিচেফ আৰু প্ৰতিদিন টাইম দুই হাউচ লগ লাগি আমি যোনটো এটা প্লেটফৰ্ম এটা দিব পাৰিছোঁ, সেইটো একেবাৰে সামান্য বা একেবাৰে নগণ্য এটা প্ৰচেষ্টা। এইটো প্ৰচেষ্টা একচুৱেলি ইট ইজ এ ষ্টেপ আহেড টু আ বেটাৰ ফিউচাৰ। মানে আমি এই গোটেই প্ৰচেছটো একচুৱেলি ইট ইজ জাষ্ট আ ষ্টাৰ্টিং
ষ্টাৰ্টিং ফেজ ইয়াৰ পৰা আমি বহুতখিনি কাম কৰি যাব লাগিব চিলড্ৰেন তেখেতসকলৰ ভইচ ইমানেই ষ্ট্ৰং আৰু এখেতসকল হৈছে ক্লাইমেট এক্টিভিষ্টে নিজৰ নিজৰ জেগাত যেনেকৈ পাৰিছে তেখেতসকলে কিছু কাম কৰি আহিছে আৰু সেইবাবে ইয়াতে এটা পদ তেখেতসকলে পাইছে আৰু তেখেতসকলে নিজৰ যোনখিনি ছেক্ৰিফাইচেছ কৰি আহিছে যোনখিনি ষ্টেপ লৈ আহিছে সেই নিজৰ অভিজ্ঞতা তোমালোকে ইয়াতে শ্বেয়াৰ কৰিছা নহয় জানো মই ভাবোঁ যে গভৰ্ণমেণ্ট হওক বা মিডিয়া হওক বা বিউৰ'ক্ৰেটছ হওক তোমালোকৰ এটা বেলেগ ধৰণৰ ক্লাব এটা থাকিব লাগে আৰু প্ৰত্যেক মাহে বা 6 মান্থলি এনেকুৱা এটা ইণ্টাৰেকশ্যন হ'ব লাগে তোমালোকে তোমালোকৰ কথাখিনি ব্যক্ত কৰিলা আজি যেনেকৈ বহুত বছৰৰ মূৰত এটা আজি প্ৰথম ইনিচিয়েটিভ হৈছে এই ইনিচিয়েটিভটো ইনফেক্ট এভৰি 6 মান্থলি হ'ব লাগে যাতে আমিও শিকোঁ তোমালোকৰ পৰা আৰু তোমালোকেও কিছুমান থটছ বা কিছুমান ইনিচিয়েটিভ তোমালোকে লৈ যোৱা শিকি পেলাই চ' মই ভাবোঁ যে এটা সুকীয়া এটা ক্লাব হ'ব লাগে চিলড্ৰেন শুড বি হাৰ্ড মোৰ অফেন ইন আ পাব্লিক ফ'ৰাম য'ত সব ইনভলভ হৈ থাকে যাতে গভৰ্ণমেণ্ট থাকক মিডিয়া থাকক বিউৰ'ক্ৰেটছ থাকক ৱাইল্ড লাইফ এক্টিভিষ্ট থাকক য'ত এখেতসকলৰ মাত বা ভইচ শুনিব পাৰে थैंक यू मैम थैंक यू गतिके मैं द्वितीय प्रश्न मैम मैं मधुलिका मैम को पूछना चाहती हूँ तो हम इस प्लेटफॉर्म में आज आए हैं और हम अपने बारे में बात कर रहे हैं कि हम किस तकलीफ़ से गुज़रे हैं पर ऐसे कई बच्चे हैं जो उनको भी कुछ ना कुछ तो होता है वो भी बहुत तकलीफ़ों से गुज़रते हैं पर आप क्या सोचते हैं कि ये प्लेटफॉर्म हमें मिला है तो हम हमारे बात आप लोगों से शेयर कर रहे हैं तो उन बच्चों के बारे में आप क्या कहना चाहेंगे उनको हमेशा ऐसा प्लेटफॉर्म नहीं मिलता जो क्वेश्चन आपने पूछा वो क्वेश्चन बहुत सही है क्योंकि जब हम क्लाइमेट चेंज की बात करते हैं तो बच्चों पर सबसे ज़्यादा इसका इम्पैक्ट है सबसे ज़्यादा वो वल्नरेबल हो जाते हैं और उनकी जो वल्नरेबिलिटी है आज रतुल ने भी बात की बानपानी की और जब हम वल्नरेबिलिटीज़ की बात करते हैं तो बच्चों पर उसका इम्पैक्ट बहुत ज़्यादा है और ये रिसर्च भी कहता है कि जब तक हम बच्चों पे फोकस नहीं करेंगे उनके एसेंशियल नीड्स पर फोकस नहीं करेंगे तब तक हम आगे नहीं बढ़ पाएंगे और हम इन चीज़ों को सही नहीं कर पाएंगे जो नुकसान हो चुका है उसको सही नहीं कर पाएंगे जो आपका प्रश्न है कि जो बच्चों की बातें हम नहीं रख पा रहे हैं पर यही उम्मीद से हम आपके साथ जुड़े हैं कि एज क्लाइमेट एक्टिविस्ट हम सबकी बातों को आपके माध्यम से आगे ला सकेंगे तो चाहे वो पॉलिसी मेकर्स की बात हो चाहे आज जैसे मीडिया हाउस में आप उपस्थित हैं तो मैं चाहूँगी कि आप अपने प्रश्नों को अपनी कठिनाइयों को रखें ताकि दूसरे बच्चों की कठिनाइयाँ जो आपके समुदाय से जुड़े हुए हैं क्योंकि आपने बाल सभा की बात की आपने अपने क्लब्स की बात की आपने चाय बागान की बात की तो जहाँ पर भी आप उपस्थित हैं उन एरियाज़ के जो स्पेशल नीड्स हैं वो हम तक पहुँचें ताकि हम उन पे सोच सकें दूसरी चीज़ मैं चाहूँगी कि आप लोग जहाँ पर उपस्थित हैं वहाँ पर आप एक फ्रेश थिंकिंग लाते हैं क्योंकि आपका नज़रिया बहुत फ़र्क है हमारा नज़रिया फ़र्क है एज पीपल हु आर वर्किंग इन द सिस्टम तो हमारा नज़रिया फ़र्क है पर आपका नज़रिया बहुत फ्रेश है और जो आप चीज़ें लाते हैं वो हमें सोचने की ज़रूरत है मैं यहाँ पर बस एक ही बात कहना चाहूँगी कि हमें ऐसे और भी प्लेटफॉर्म्स बनाने की ज़रूरत है क्योंकि हम उन बच्चों तक कब पहुँचेंगे जो हमारा मकसद है फॉर एवरी चाइल्ड लीव नो वन बिहाइंड किसी को नहीं छोड़ना है तो किस तरह हम उन तक पहुँच सकते हैं तो ये एक है मैं पूर्णिमा मेमक सुधिब विचारिছোঁ আপুনি হাৰ্গিলা আৰ্মিৰ ফাউণ্ডাৰ হয় গতিকে আপুনি মহিলাসকলৰ লগত বহুতো কাম কৰি আছে গতিকে আজিৰ অনুষ্ঠানটোৰ পাছত আপুনি শিশুসকলৰ লগত জড়িত হৈ আপুনি আৰু কেনে ধৰণৰ কাম হাতত ল'ব হয়
ধৃতি দীপা তোমাৰ প্ৰশ্নটো আগতে হয়তো মোক এইটো প্ৰশ্ন আগতে সুধিছে মই ক'লোৱে যে আমি শিশুসকলৰ লগত যথেষ্ট কাম কৰি আছোঁ আৰু হাৰগিলা আৰ্মি বুলি ক'লে আমি শিশুসকল আমাৰ হাৰগিলা আৰ্মি পাঠশালা আছে তাৰপিছত আমাৰ এনভাইৰনমেণ্ট এডুকেশ্যন প্ৰগ্ৰেম আছে কিন্তু স্মিতাক্ষীয়ে যেনেকৈ কৈছে যে তেখেতে যেনেকৈ কৈছে যে প্ৰতিটো পদক্ষেপ আমি ক'ব নোৱাৰোঁ যে আমি বহুত কিবা কৰিছোঁ আমি সদায় মোৰ সদায় এনেকুৱা লাগে যে ৰাতিপুৱা উঠাৰ পিছতে যে উই আৰ জাষ্ট বিগিনিং মানে আমি বহুত কৰিবলগীয়া আছে আৰু আজি মই তোমাৰ প্ৰশ্নটোৰ জৰিয়তে মই এই গোটেই শিশুসকলৰ মাজত আমাৰ মাজত যিসকল ক্লাইমেট এক্টিভিষ্ট আছে যেতিয়াই মই বাহিৰৰ ক্লাইমেট এক্টিভিষ্টবিলাক দেখোঁ তেতিয়া ভাবি আছিলোঁ যে আমাৰ অসমৰ পৰাও যদি এনেকৈ ওলাই আহিলেহেঁতেন আৰু এয়া মহান পদক্ষেপ মই ইউনিচেফক মই খুব মই শলাগ লৈছোঁ যে ধন্যবাদ যে এনেকৈ আমাৰ মাজত কিছুমান লিডাৰ ওলাই আহিছে আৰু এই ভইচটো গোটেই শিশুসকলৰ মাজত বিয়পি যাব আৰু মই আশাবাদী যে আজি এই অনুষ্ঠানটোৰ দ্বাৰা মই ভাবোঁ যে বহুত শিশু ওলাই আহিব এম্পাৱাৰ্ড হ'ব এই অনুষ্ঠানটোৰ দ্বাৰা আৰু মই আজি বিশেষকৈ যেতিয়া মোক ধৃতি দীপাৰ নিচিনা এজনী ইমান অকণমানি মৰম লগা ছোৱালীয়ে ক্লাইমেট চেঞ্জৰ কাৰণে প্ৰশ্ন কৰিছে ইয়াত এনেকৈ উপস্থিত হৈছে মই ল'ৰা ছোৱালীসকলৰ লগত আশাৰ হোপ বুলি যিটো শব্দ হোপ মই নিজে হোপ সদায় পজিটিভ থাকিব চেষ্টা কৰোঁ আৰু আমি তেওঁলোকৰ লগত সদায় হোপ কথাটো মানে আমি আশাবাদী হ'ব লাগে ধন্যবাদ জনাইছোঁ যে স্বাধীন প্ৰতিদিন গোষ্ঠী আৰু ইউনিচেফে এখন আচলতে যৌথ মঞ্চ তৈয়াৰ কৰিছে যাৰ জৰিয়তে শিশুসকলে ক্লাইমেট এক্টিভিষ্টসকলে নিজৰ মনৰ কথা ক'ব পাৰিব কাৰণ তেওঁলোকৰ কথা আমি শুনা উচিত আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে তেওঁলোকৰ কথা বহুত সময়ত আমি নুশুনো বা নুবুজোঁ কিন্তু আমি তাৰ বিপৰীতে আমি খোজ দিছোঁ আমি তেওঁলোকৰ কথা শুনিম আৰু সেইবাবে আমি তেওঁলোকক এইদৰে আজি মাতি আনিছোঁ এই অনুষ্ঠান চলি থাকিব এতিয়া লৈছোঁ চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ চিলড্ৰেনছ টেক অভাৰ আজি আমাৰ সৈতে যিহেতু শিশু এক্টিভিষ্টসকল আছে ক্লাইমেট এক্টিভিষ্টসকল আছে আৰু মই আকৌ এবাৰ মই প্ৰথমে ধৃতি দীপাৰ ওচৰলৈ যাব খুজিছোঁ ধৃতি দীপাই প্ৰশ্ন সুধিব লগৰীয়া যিসকল আছে লগৰীয়াসকলক প্ৰশ্ন সুধিব सुहेल देव मैं एक क्वेश्चन सुनिब विचारिছোঁ हम हमारे वो पंचायत में कई पंचायत में शिशु सभा या फिर हम कह सकते हैं बाल सभा होते हैं एक प्रोग्राम होते हैं तो आप क्या बोलना चाहेंगे उसके बारे में उसमें क्या होता है और हम बच्चे उनसे क्या सीख सकते हैं जो दीप्ता को पहले मेरा से धन्यवाद दीप्ता उस सभा में हम लोग सब बच्चे लोग एक साथ मिलके एक सभा करते हैं उस सभा में हमारे गांव पंचायत जो जीपी प्रेसिडेंट रहते हैं और उस सभा में हमारे जो डिमांड होते हैं जो बच्चे लोगों के जो प्रॉब्लम जो होता है वो हम उस सभा में तुल कर देते हैं तो हम उस सभा में हमारे जो टीचर्स भी हमारे स्कूल के इस सभा हमारे चिबिटा बिची हाई स्कूल तपांग ब्लॉक के कच्छा डिस्ट्रिक्ट के होते हैं चिबिटा बिची हाई स्कूल में तो हम लोग इस सभा में जो प्रॉब्लम है वो इस सभा से लेकर हम गांव पंचायत के जो सभा होते हैं उसमें ले जाते हैं और डिमांड के बाद में जो डिमांड किया था एक डिमांड किया था रोड की डिमांड किया था तो उस रोड अभी काम का कम चल रहा है तो मैं कह रहा इससे धन्यवाद এয়া আছিলে সুহেল দেৱে নিজৰ মনৰ কথা ক'লে আৰু মোৰ সৈতে আছে জয়শ্ৰী দাস আহিছে মাজুলীৰ পৰা জয়শ্ৰীয়ে কি কাম কৰিছে মাজুলীত আৰু কি সমস্যাৰ সন্মুখীন হৈছে মই এবাৰ জানিব খুজিম হয় মই মাজুলীৰ ৩ নং কৰ্টিপাৰ গাঁও পঞ্চায়তৰ বাসিন্দা আৰু তাত আমি শিশু গাঁও সভা আৰু শনিবৰীয়া চৰা যোনটো কোৱা হয় আমি তাত অংশগ্ৰহণ কৰিছোঁ আৰু তাত আমি ডিমাণ্ড কৰিছিলোঁ যে আমাক ষ্ট্ৰীট লাইট আৰু নাৱৰ প্ৰয়োজন যিহেতু বানপানীৰ সময়ত আমাৰ চাৰিওফালে পানী হৈ থাকে আৰু বহুতো অসুবিধা আমি মানে প্ৰব্লেম আমি ফেচ কৰিব লগা হয় আৰু বিশেষকৈ ক'বলৈ গ'লেতো শিশু আৰু মহিলাৰ ক্ষেত্ৰত এইটো বেছি প্ৰভাৱকাৰী হয় কাৰণ VHND কেম্পত যোনবোৰ শিশু বা মহিলা গৰ্ভৱতী মহিলাই যিখিনি ভেকচিনেশ্যন বা যিখিনি চেকআপ কৰিব লাগে সেইখিনি বানপানীৰ সময়ত তেওঁলোকে সময়মতে কৰিব নাপায় টাইমলি নাপায়
তো সেইকাৰণে মই দাবী জনাইছিলোঁ যে আমাক এটা ওখ ভেটি লাগে য'ত VHND কেম্প বানপানীৰ সময়তো চলি থাকে। মানে এনেকুৱা ঘটনা ঘটিছে তোমাৰ সন্মুখত যে চিকিৎসা কৰিব পৰা নাই বানপানীৰ বাবে? হয়, শিশুসকল অসুবিধাত পৰিছে, প্ৰসূতিসকল অসুবিধাত পৰিছে। কেনেকুৱা ধৰণৰ অসুবিধাত পৰে? তেওঁলোকৰ যদি জ্বৰ হয় তেতিয়া নাৱৰতো অসুবিধা আছে, নাও নথকাৰ কাৰণে তেওঁলোকক হস্পিটেললৈ নিব নোৱাৰি। আৰু মোৰ লাইফত মই নিজে এটা প্ৰব্লেম ফেচ কৰি আহিছোঁ। যোনজনী মোৰ পেহী হয়, পেহী যেতিয়া প্ৰেগনেঞ্চি আছিল তেতিয়া তেওঁ প্ৰথম টাইম যেতিয়া হৈছিল তেতিয়া নাৱৰ অসুবিধা হোৱাৰ কাৰণে তেওঁ পেটতে সন্তানটো ডেথ হৈ গ'ল। তো তেওঁৰ লাইফত তেওঁ এতিয়ালৈকে সেই দুখৰ ঘটনাটো তেওঁ এতিয়ালৈকে মনত আছে। তেওঁ তেতিয়া কিমান দুখ পাইছিলে আৰু তেনেকুৱাটো বহুতৰে ক্ষেত্ৰত হয়। আমাৰ মাজুলীত বানপানী হয় বেছি আৰু খেতি বাতিৰো বহুত নষ্ট হয়। আৰু আমাৰ গাঁৱৰে দেখিবলৈ পোৱা যায় যে 25জনৰো ওপৰ আমাৰ বেংগলোৰ গৈছে, কেৰেলা গৈছে, কাৰণ বানপানী অহাৰ কাৰণে খেতি বাতি নষ্ট হৈছে আৰু উৎপাদন কমি গৈছে, জীৱিকা পোৱা নাই। আৰু যোনটো ইনকাম চ'ৰ্চ হয়, ইনকাম চ'ৰ্চটো কমি গৈছে, যাৰ কাৰণে তেওঁলোক বাহিৰলৈ বহিৰাজ্যলৈ গুচি যাবলগীয়া হৈছে ইনকামৰ কাৰণে। এইবোৰ কথা উত্থাপন কৰা হৈছে শিশু হয়, কৰিছিলোঁ আমি। কি বুলি কৈছা? কৈছিলোঁ যে পঞ্চায়ত ভিত্তিত কৰ্মসংস্থাপন দিব লাগে যাতে তেওঁলোকে বহিৰাজ্যলৈ নগৈ আমাৰ অঞ্চলটোতে কিবা সৰু সুৰা কাম কৰি হ'লেও নিজৰ জীৱনটো আগুৱাই লৈ যাব পাৰে। কিবা কৰিছেনে, পদক্ষেপ লৈছে? বৰ্তমান এতিয়ালৈকে কোনো পদক্ষেপ ল'ব লাগে। হয়, ল'ব লাগে। জয়শ্ৰী, তোমাক ধন্যবাদ জনাইছোঁ। বৰ খুব সুন্দৰ গুৰুত্বপূৰ্ণ কথা এটা ক'লা যে পঞ্চায়ত ভিত্তিত জীৱিকা সৃষ্টিত চৰকাৰে গুৰুত্ব দিয়া উচিত, যাতে বহিৰাজ্যলৈ আমাৰ যিসকল যায় তেওঁলোক যাতে জীৱিকা বিচাৰি আৰু যাব নালাগে। মোৰ সৈতে এতিয়া আছে সুইটি দাস। সুইটি দাস আহিছে কাছাড় জিলার শিলচৰৰ পৰা। সুইটি, क्या कहना है इस बारे में? বন্যা লাগে তো আমাদের অনেক প্রবলেম হয়। আমি ফ্লাডের মধ্যে যেটা মানে আমার লাইফে যেরকম প্রবলেমটা পড়ছি এটাই আমি কইম। 2022-র মধ্যে যে জুন মাসে যে ফ্লাডটা হয়েছিল, তিন রাত্রের মুষলধারে বৃষ্টির ফলে এই বন্যাটা হয়েছিল। তো এক রাতে যখন বন্যা হয়েছিল, বৃষ্টি হচ্ছিল, তখন আমাদের ঘরে জল ঢুকে যায় এবং সেই রাতেই আমাদের ঘর থেকে বের হয়ে যেতে হয় এবং যার ফলে আমরা সব জিনিসও নিয়ে যেতে পারিনি। কিছু জিনিস নিয়ে গেছি এবং কিছু জিনিস আমরা সেখানেই ফেলে গেছিলাম। তো যে জায়গায় গিয়ে আমরা উঠেছিলাম একটা উঁচু স্থানে, সেখানে আমরা প্রয়োজনীয় খাদ্য এবং পানীয় জলের কোনো সুবিধা পাইনি, যার জন্য আমাদের অনেক কষ্ট হয়েছিল সেখানে। তো আমার মতো মেয়েরা যারা মেন্স পিরিয়ডে হয় তাদের আমার মতো মেয়েদেরও অনেক প্রবলেম হয়েছে। যেমন তারা সবসময় স্যানিটারি প্যাড ব্যবহার করে, সেই সময় তারা সেটাও ব্যবহার করতে পারেনি, তা ঘরের তৈরি কাপড় দিয়েই তাদের কাজ চালাতে হয়েছিল। তো যার জন্য তাদের ভয় ছিল ইনফেকশনের। তারপরেও মানে তারা কষ্ট করে সেখানে দিন কাটিয়েছে। প্রায় 1 থেকে 1.5 মাস আমরা সেই উঁচু স্থানে কাটিয়েছি। পরে যখন আমরা সেখান থেকে নেমে আসি, তখন আমাদের প্রয়োজনীয় জিনিস যেগুলো আমরা ফেলে গেছিলাম বা যেগুলো নষ্ট হয়েছিল সেগুলো জোগাড় করতে করতে আমাদের অনেক ক্ষতি হয়ে যায়। তারপরেও মানে আমাদের বাবা যে ব্যবসা করেন যিনি, তার অনেক ক্ষতি হয়েছে। যেমন তিনি মৎস্য উৎপাদন করতেন, ফ্লাড আসার মানে বন্যা আসার সময় আমাদের পুকুরে জল ঢুকে সব মাছ বেরিয়ে গেছিলো, যার জন্য বাবার অনেক ক্ষতি হয়েছে। তিনি এখনও সেটা পূরণ করতে পারেননি। तुमने ये सब जो क्वेश्चंस है, जो प्रॉब्लम्स है, शिशु सभा में ये बात उठाया? हाँ, उठाया था। क्या बोला? बोला कि जो प्रॉब्लम है ये नोट करके देना है, वो लोग देखेंगे। कुछ सोल्यूशन सामने आया अभी तक? नहीं, अभी तक कोई सोल्यूशन नहीं है। तो इस बारे में क्या बताएंगे? সরকার যদি আমাদের এই মানে প্রকল্পটি হাতে নেয় যে নদীর বাঁধগুলো মেরামত করে, তাহলে আমরা বন্যা হইতে মুক্তি পেতে পারি। তাছাড়াও আমরা যদি সাধারণ মানুষরা বৃক্ষ না কেটে বৃক্ষ নতুন করে রোপণ করি, তাহলে আমরা এই সমস্যা থেকে মুক্তি পেতে পারি। জয়শ্ৰী, সুহেল আৰু সুইটি ক্লাইমেট এক্টিভিষ্ট তিনিওগৰাকীয়ে তিনিটা পৃথক পৃথক কথা কৈছে যে বানপানীৰ ফলত আমাৰ অসমৰ আটাইতকৈ আমি ক্ষতিৰ সন্মুখীন হৈছোঁ বানপানীত। আৰু বানপানীৰ ফলত আমাৰ সম্পত্তি আমাৰ ধ্বংস হৈছে, ৰাস্তা ঘাট ধ্বংস হৈছে। আৰু তাতোকৈ ডাঙৰ কথাটো হৈছে যে আমাৰ বহু লোক ইতিমধ্যে তেওঁলোকে কাম বিচাৰি বহিৰাজ্যলৈ যাব লগা হৈছে। আৰু এই বহিৰাজ্যলৈ যোৱাৰ সময়তেই আমাৰ বহু শিশু এই যি হিউমেন ট্ৰেফিকিং, যিটো আমি সমস্যাৰ কথা পাতি আছোঁ, যে মানৱ দেহৰ সৰবৰাহ,
এই বিষয়টো ক্লাইমেট চেঞ্জৰ সৈতে জড়িত হৈ আছে আৰু আমাৰ ইতিমধ্যে আমাৰ অসমৰ বহু বানাক্ৰান্ত জিলাত এই সমস্যাটো এটা এতিয়াও ভয়াৱহ সমস্যা হৈয়ে আছে আমি এই বিষয়ে কথা পাতিম কিন্তু এতিয়া লৈছোঁ চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ উভতি আছোঁ আৰু আমি ইতিমধ্যে অনুষ্ঠানৰ আমি শেষলৈকে গৈ আছোঁ আমি আজি এই অনুষ্ঠান আমি আৰু কিছু সময় পিছতে সামৰিম কিন্তু শেষত আমি সুধিব বিচাৰিছোঁ যে মই বিশেষকৈ ডক্টৰ মধুলিকা জোনাথন মেমক মই সুধিব বিচাৰিছোঁ যে হাউ কেন মিডিয়া কেন হেল্প টু আণ্ডাৰষ্টেণ্ড দ্য কানেকশ্যন বিটুইন ক্লাইমেট চেঞ্জ এণ্ড চিলড্ৰেনছ ৰাইট It's a very interesting question. So, इसमें ये हम कर सकते हैं कि when we talk about media, which is the fourth pillar of democracy, we know that if we go by the United Nations Convention for the Rights of the Child, जो Article 12 है, it speaks about how children should be given spaces to speak and how children should have the platforms to speak. तो ये एक प्लेटफॉर्म बहुत अच्छा प्रतिदिन टाइम्स ने बनाया है इसमें मैं 2-3 पॉइंट्स बस यही कहना चाहूँगी कि हमारे पास बहुत सारे एंट्री पॉइंट्स हैं एक है हमारे जो मीडिया हाउसेस हैं जो अलाउ करना चाहते हैं कि बच्चों की आवाज़ें मिलें दूसरा है कि हमारे जो पॉलिसी मेकर्स हैं जैसे इफ़ यू लुक एट आसाम में स्टेट क्लाइमेट एक्शन प्लान बना है तो ये क्लाइमेट एक्शन प्लान में भी अगर बच्चों की आवाज़ें सुनाई दें उनके जो इश्यूज़ हैं वो रखे जाएं तो वो एक अच्छा है बाल सभा आपने सुन लिया है तो ये सब कुछ प्लेटफॉर्म्स हैं जहाँ पर बच्चों की आवाज़ें सुनी जा सकती हैं मीडिया इनसे जुड़ सकते हैं और इन आवाज़ों को थोड़ा सा এমপ্লিফাই कर सकते हैं ধন্যবাদ ডক্টৰ পূৰ্ণিমা শেষত আমি কি বাৰ্তা দিব খুজিম আমি ইয়াৰ পৰা যে এই বিষয়টোক আমি আৰু কেনেদৰে আগবঢ়াই নিব খুজিম হয় এইটো যিটো আৰম্ভণি হৈছে সেইটোতো খুবেই ভাল পদক্ষেপ আৰু মই ভাবোঁ যে ইয়াৰ যিটো কনচিষ্টেঞ্চি এইটো যাতে ইয়াত শেষ হৈ নাযায় আপোনালোকক মই অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটো যাতে বাৰেপতীয়াকৈ হৈ থাকে আৰু বহুত শিশুৱে ইয়াত মানে অংশগ্ৰহণ কৰিবলৈ সুযোগ পায় মই সেইখিনিয়ে মই আশা কৰিছোঁ হয় ধন্যবাদ পূৰ্ণিমা আৰু শেষত মই আমাৰ পৰিচালন সম্পাদক স্মিতাক্ষী বি গোস্বামীৰ পৰা জানিব খুজিছোঁ যে আমি কৈছোঁ মই ইতিমধ্যে কৈছোঁ যে এই যিটো সমস্যা জলবায়ু পৰিৱৰ্তন ক্লাইমেট ক্ৰাইচিছ বুলি মই বাৰে বাৰে কৈ আছোঁ এইটো ক্ৰাইচিছলৈ গুচি গৈছে প্ৰব্ৰজন হৈছে মানুহ বেলেগলৈ গুচি গৈছে আৰু হিউমেন ট্ৰেফিকিঙৰ যিটো সমস্যা এই সমস্যাটো আছে গতিকে আমি সাদিন প্ৰতিদিন গোষ্ঠীয়ে এই বিষয়টোক আৰু কেনেদৰে আমি আগবঢ়াই নিব বিচাৰিম বা খুজিম আপোনাৰ দৃষ্টিত কি ক'ব খুজিব তাৰমানে প্ৰত্যেক বছৰে আমি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত আমি এনভাইৰনমেণ্ট চেলিব্ৰেট কৰোঁ বা উই টক এবাউট এনভাইৰনমেণ্ট পৰিৱেশ দিৱস উদযাপন কৰোঁ তাৰপিছত ৱৰ্ল্ড চিলড্ৰেনছ ডেত আমি আজি এনেকুৱা এটা প্লেটফৰ্ম পাইছোঁ য'ত শিশুসকলৰ লগত আমি একেলগে বহি পেলাই এনভাইৰনমেণ্ট ডিছকাছ কৰিছোঁ এইবোৰ খুব ভাল পদক্ষেপ আৰু এই পদক্ষেপ আগন্তুক দিনলৈও আগবঢ়াই লৈ যাব লাগে কিন্তু আমি যদি হাতে কামে নালাগো আৰু আমাৰ যোনটো গ্ৰাউণ্ড লেভেল ৱৰ্ক বুলি কয় গ্ৰাছৰুট লেভেলত যোনে কাম কৰে সেইখিনি যদি কাম নহয় তেতিয়াহ'লে এইখিনি কথা যোনখিনি আমি আজি পাতিছোঁ বা আমি যোনখিনি তেখেতসকলৰ পৰাও বুজটো ল'লোঁ এইখিনি একেবাৰে অথলে যাব তো মই বিচাৰিম যে গ্ৰাছৰুট লেভেলত কাম হওক মানে এনভাইৰনমেণ্টেলিষ্ট জৰিয়তে বা ইউনিচেফৰ জৰিয়তে বা বিভিন্ন ধৰণৰ NGO আছে তেখেতসকলেও কাম কৰি আছে কিন্তু ইয়াতে একশ্যনটো বহুত বেছি লাগিব আই থিংক আমাৰ যোনখিনি ভইচ আমি অলৰেডি আমি জানো আমাৰ এটা সজাগতা এটা মোটামুটি হৈছে কিন্তু গ্ৰাছৰুট লেভেলত যোনখিনি কাম হ'ব লাগে সেইখিনি মই ভাবোঁ আৰু বেটাৰ ৱেট কাৰণে আৰু আগন্তুক দিনলৈ হ'ব লাগে গতিকে আমি প্ৰতিশ্ৰুতিবদ্ধ আমি প্ৰতিশ্ৰুতি দিলোঁ যে আমি এই বিষয়ে আমি কাম কৰিম আৰু ৰাইজক আমি সজাগ কৰিম আৰু শেষত মই আমাৰ যিসকল ক্লাইমেট এক্টিভিষ্ট আছে বিশেষকৈ মই পদুম নায়ক আৰু ৰাতুল পাও এই দুগৰাকী ক্লাইমেট এক্টিভিষ্টৰ পৰা আমি দুটা প্ৰশ্ন আমাৰ পেনেলিষ্টৰ উদ্দেশ্যে সুধিব আমি দুয়োগৰাকীক প্ৰথমে মই প্ৰথম গৈছোঁ পদুম নায়কৰ ওচৰত পদুম কি প্ৰশ্ন আছে মোৰ প্ৰশ্নটো হৈছে যে আমাৰ অসমত মানে যিবিলাক এই দুৰ্যোগৰ সময়ত আমি কেনেদৰে ক্ষয়ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব পাৰোঁ বা কেনেদৰে সম্ভাৱ্য দুৰ্যোগৰ আমি প্ৰিপেৰেশ্যন হৈ থাকিব লাগে তাৰ লগত মোকাবিলা কৰিব পৰাকৈ তো
কিছুমান এনেকুৱা ধৰণৰ অনুষ্ঠান আছে যিবিলাকে মানে তাত কিছুমান ব্যৱহাৰিক প্ৰণালী শিকোৱা হয় কিন্তু তেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত প্ৰায় সংখ্যক লোকে এইবিলাক অনুষ্ঠানত অংশগ্ৰহণ নলয় মই ক'ব বিচাৰিছোঁ যে তেওঁলোকে আমাৰ এই অনুষ্ঠান প্ৰতিষ্ঠানৰবিলাকক কেনেদৰে আকৰ্ষিত হ'ব মানে আমি কি কৰিলে তেওঁলোকে যাতে আমাৰ এই প্ৰতিষ্ঠানবিলাকত আকৰ্ষিত হয় क्वेश्चन आपका बहुत सही है क्योंकि हम जानते हैं कि जितनी भी डिज़ास्टर्स हैं उससे सबसे ज़्यादा वल्नरेबल बच्चे होते हैं डिज़ास्टर प्रिपेयर्डनेस में जो असम की गवर्नमेंट है स्पेशली जो असम स्टेट डिज़ास्टर मैनेजमेंट अथॉरिटी है उसने एक डिज़ास्टर रिस्क रिडक्शन के लिए एक रोड मैप बनाया है जिसमें बहुत सारे 40 से ज़्यादा डिपार्टमेंट जुड़े हुए हैं और उन्होंने कमिट किया है कि 3% ऑफ जो उनका बजट है वो डिज़ास्टर प्रिपेयर्डनेस में खर्च होगा तो ये काम शुरू हो गया है और इसमें मैं चाहूँगी कि बच्चों की आवाज़ें भी आएँ देखिए जिस तरह से आपने कहा कि आप उस रिएक्शन और उस एक्शन को देखना चाहते हैं तो वो एक्शन आपकी जिलों में आपके माजुली धीमाजी में दिखे वो हम डेफिनेटली आपको कनेक्ट ग्रीन बजट भी शुरू हो रहा है ग्रीन बजट जी बिल्कुल ग्रीन बजट और रेजिलिएंट बजट दोनों शुरू हुए हैं और ये मार्च में फिर से इसका एनालिसिस होगा तो डेफिनेटली आपको हम लोग अपडेट रखेंगे ৰাতুল পাও তোমাৰ কুৱেশ্যন প্ৰশ্ন আছিলে এটা যেনে ধৰক আমি হিউমেনে কিবা এটা ইনজাৰি হৈছে বা বেমাৰ বেছিকৈ হৈছে এম্বুলেঞ্চ মাতো আমি এনেকুৱা এটা ছিষ্টেম ওলাই দিব পাৰোঁ নেকি যে গছ কাটিছে কোনোবা তাত আমি ইমাৰ্জেঞ্চি নাম্বাৰ এটা চৰকাৰলৈ পোনপটীয়াকৈ দিব পাৰিম নেকি হয় সেইটোতো এতিয়া সকলোৰে মুখে মুখে যে আমি গছ কটা বন্ধ কৰিব লাগে আৰু এটাই কথা আমি আমাক উন্নয়ন ডেভেলপমেণ্টটো আমাক লাগিবই কিন্তু ডেভেলপমেণ্ট লাগিব বুলি এইটো নহয় যে আমি গছ কাটিম বা আমাৰ গতিকে মই এইটোৱে মই অনুৰোধ জনাইছোঁ সকলো যিসকল ব্যক্তিয়ে এইবিলাকত জড়িত থাকে বা পলিচি মেকাৰ্ছ মই এইটোৱে অনুৰোধ জনাইছোঁ যে আৰম্ভণিতে যাতে বহুত কথা আছে এইবিলাক আৰম্ভণিতে যাতে সকলো আনকি এনেকুৱাও হয় যে ডাঙৰ ডাঙৰ গছত বহুত চৰাই থাকে মই মানে সকলোৱে ভাবে মই হাড়গিলাৰ কথাই কৈছোঁ সেইটো কোৱা নাই বিভিন্ন চৰাই বা বহুত এখন সংসাৰ থাকে বহুত জীৱৰ পোক পতংগৰ পৰা বা এইটো এটা যিখন আমি খাদ্য জালৰ কথা কৈছোঁৱে গতিকে সেইবোৰ যেতিয়া আৰম্ভণিতে যেতিয়া প্লেনিং কৰে এনেকুৱা যাতে নহয় যে আমি ডেভেলপমেণ্টৰ নামত আমি যাতে আমাৰ পৰিৱেশে যাতে মানে কষ্ট পাব লগা নহয় আমাৰ ক্ষত বিক্ষত যাতে নহয় আৰু সেইটোৰ কাৰণে আৰু মই সঁচাকৈ শিশুসকলো যদি এই ক্ষেত্ৰত খুবেই আগবাঢ়ি আহে যেনেকৈ আজি তেখেতে এই প্ৰশ্নটো কৰিছে গতিকে যদি মই আকৌ অকণমান ইয়াৰ লগত এড কৰিব বিচাৰিম যে আমি বাইদেৱে যেনেকৈ একশ্যন প্লেনৰ কথা ক'লে আমাৰ একশ্যন প্লেনত আমাৰ পৰিৱেশ শিক্ষাটো শিশুসকলৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণভাৱে হ'ব লাগিব আমাৰ এনেকুৱা হৈছে হয় মানে স্কুলে আছে বা অলপ হয়তো এটা গ্ৰেণ্টেড বুলি হয় আছে আৰু তেনেকুৱা নহয় একদম যেনেকৈ ক'লে যে একশ্যন অৰিয়েণ্টেড একদম হাতে কামে একদম মানে এইটো পৰিৱেশ শিক্ষাটো এটা আমাৰ যেনেকুৱা মোৰ মা দেউতা তেনেকুৱা হয়নে গতিকে আমাৰ পৰিৱেশ শিক্ষাটো তেনেকুৱা ধৰণে নীতি শিক্ষাত আহিব লাগিব আৰু যদি শিশুসকলৰ কাৰণে আমি তেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব পাৰোঁ মই ভাবোঁ যে সকলো কাম পলিচি মেকাৰ্ছৰ লগতে হয় আৰু আমাৰ একশ্যনৰ পৰাও হয় গতিকে যদি আমি শিশুসকলৰ কাৰণে তেনেকৈ ভাবিব পাৰোঁ তেতিয়া মই ভাবোঁ যে এইবোৰ কথাও হয়তো কমি যাব কাৰণ সকলো কথাই এটাৰ লগত আনটো জড়িত হৈ আছে ধন্যবাদ পূৰ্ণিমা আৰু শেষত মই স্মিতাক্ষী বি গোস্বামীৰ পৰা জানিব খুজিছোঁ যে ৰাতুলে খুব ডাঙৰ কথা এটা কৈছে যে কোনোবাই যদি ক'ৰবাত গছ কাটে আমি সেইটো অভিযোগ দিবলৈ এটা নম্বৰ আমি দিব লাগে চৰকাৰে নহয় জানো এটা কমপ্লেইন নম্বৰ দিবলৈ যাতে গছ কাটিলে ডেফিনেটলি কমপ্লেইন নম্বৰ এটা দিব লাগে আৰু সেই কমপ্লেইন নম্বৰত যোগাযোগ কৰিলে যাতে সেইখিনি ৰখে কিন্তু কোনে ৰখাব মানে একশ্যনটো কোনে লৈছে আৰু ইমপ্লিমেণ্ট কোনে কৰিব সেইখিনি যদি কমপ্লেইনো কৰে কোনোবা কমপ্লেইনটো শুনিবলৈও সাজু থাকিব লাগিব তো মই ভাবোঁ যে এনভাইৰনমেণ্ট প্লেজ এ ভেৰি ইম্পৰ্টেণ্ট ৰোল একলগ হৈ পেলাই কামটো একেলগে আগবাঢ়িব লাগিব আপোনাৰ মূল অৰ্থটো হৈছে যে সকলোৱে একেলগে আগবঢ়াওক আৰু আমি সাদিন প্ৰতিদিন গোষ্ঠীয়ে কথা দিছোঁ আমি প্ৰতিশ্ৰুতিবদ্ধ যে আজি এই ক্লাইমেট এক্টিভিষ্টসকলে আজি যিখিনি কথা ক'লে আমি তেওঁলোকৰ লগত আছোঁ তেওঁলোকৰ সমস্যাবোৰ হৈ আমি মাত মাতিম আৰু শেষত মই খুব চমুকে মোৰ সহযোগী এংকৰ আছিলে আজি ধৃতি দীপা মোৰ খুব ভাল লাগিছে যে এগৰাকী ছাত্ৰী ধেমাজি জিলাৰ মাটিখোলাৰ পৰা আহিছিলে আজি কিমান ডাঙৰ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে আৰু শেষত ধৃতি দীপা তুমি কি বিচাৰিবা সাদিন প্ৰতিদিন গোষ্ঠীৰ পৰা সামগ্ৰিকভাৱে সাংবাদিকসকলৰ পৰা তুমি কি বিচাৰিবা যে শিশুসকলক কেনেদৰে সহায় কৰা উচিত আমি হয় এতিয়ালৈকে বৰ্তমানলৈকে মিডিয়াই বহুত ধৰণে আমাক সহায় কৰি গৈছে
কিন্তু আমি আৰু বিচাৰোঁ যে আজি আমি আহিছোঁ ইয়াত আমাৰ সমস্যাবোৰৰ কথা কৈছোঁ, আমাৰ অনুভৱসমূহ কৈছোঁ, গতিকে আমি বিচাৰোঁ যে আমাৰ শিশুসকলৰ সমস্যাবোৰৰ ওপৰত যদি মিডিয়াই বিশেষভাৱে গুৰুত্ব দিয়ে, আচলতে এটা এডিট মিটিঙত আমি মিডিয়াই বিশেষভাৱে কি সমস্যাত শিশুসকলৰ সমস্যাত গুৰুত্ব দিব লাগে তাৰ বিষয়ে আমি ব্যক্ত কৰিছিলোঁ, গতিকে সেইটোৱে বিচাৰিম। ধন্যবাদ ডক্টৰ মধুলিকা জনাথন, আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানলৈ অহাৰ বাবে, আৰু ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, খুব বহুমূলীয়া কথা কেইটামান কৈছে, শিশুসকলক লৈ আমি আগবাঢ়িব লাগিব। স্মিতাক্ষী বি গোস্বামী আছে আমাৰ পৰিচালন সম্পাদক, তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মঞ্চখন দিয়াৰ বাবে, কাৰণ সাদিন প্ৰতিদিন গোষ্ঠীয়ে প্ৰতিশ্ৰুতিবদ্ধ হৈছে যে শিশুসকলৰ সমস্যা আমি এইদৰে এইখন মঞ্চৰ জৰিয়তে আমি আগবঢ়াই লৈ যাম। ধন্যবাদ মোৰ সহযোগী এংকৰ থিতিদীপা আৰু লগতে জয়শ্ৰী, সুহেল, পূৰ্ণিমা, ৰাতুল, চুইটি আৰু পদুম, এই যিসকল ক্লাইমেট এক্টিভিষ্ট আছে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইমান দূৰৰ পৰা তেওঁলোক আহি আমাৰ সৈতে এই অনুষ্ঠানত অংশ ল'লে, আৰু আমি ভৱিষ্যতে আমি প্ৰতিদিন টাইমে আমি শিশুসকলৰ এই যি সমস্যা, এই জলবায়ু পৰিৱৰ্তনৰ যি সমস্যা, আৰু এই সমস্যাৰ ফলত শিশুসকল যি ধৰণে সমস্যাৰ সন্মুখীন হৈছে, সেই সমস্যাৰ পৰা তেওঁলোকক কেনেদৰে মুক্তি দিব পাৰি, এই সমস্যাৰ সমাধান কি আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিম। গতিকে পৰৱৰ্তী সময়ত আমি আমাৰ অসমৰ গাঁৱে ভূঞে আৰু অধিক ক্লাইমেট এক্টিভিষ্ট আমি সৃষ্টি কৰাৰ ক্ষেত্ৰত আমি কিছু হ'লেও আমি অৰিহণা যোগোৱাৰ আমি চেষ্টা চলাম। সেই আশাৰে এই অনুষ্ঠানৰ পৰা মই নয়ন প্ৰতিম কুমাৰে বিদায় লৈছোঁ। ধন্যবাদ।